তেতিয়া চাকৰিৰ পৰা তেখেতে অৱসৰ ল'ব তেতিয়া ইয়াতে এখন তেখেতে কৃষি ফাৰ্ম খুলিব। ইয়াতে থাকিব গৰু, ছাগলী, গাহৰি, ফিছাৰী থাকিব, তাত মাছ পুহিব, হাঁহ, মুৰ্গী সবখিনি ইয়াতে থাকিব তেখেতে যেতিয়া চাকৰিৰ পৰা ৰিটায়াৰ হ'ব। আজি ময়ো লাষ্ট ডিচেম্বৰ বুলি আমি বনভোজ খাবলৈ আহিছোঁ, কিন্তু আমাৰ এই বনভোজস্থলীটো আজি ব্যতিক্ৰমী ধৰণৰ মানে সকলোৱে যায়, বহুত মানুহৰ সমাগম হোৱা বহুতো ডাঙৰ ডাঙৰ পিকনিক স্পটত, কিন্তু আমি আজি বনভোজ খাবলৈ আমি কোনো ডাঙৰ পিকনিক স্পটত যোৱা নাই। মই আহিছোঁ টিহু ভেল্লাৰ ওচৰত যে আমাৰ মেগা ফুড বুলি এটা আছে, এইটো দেখিছেনে সেইফালে সেইটো মেগা ইণ্ডাষ্ট্ৰী মেগা ফুড। ইয়াতে আমাৰ বহুতো থলুৱা ল'ৰা বৰ্তমান কৰ্মৰত হৈ জীৱিকা পালন কৰি আছে, সেইটো হ'ল মেগা ফুড। আৰু মেগা ফুডৰ ওচৰতে মোৰ এজন কলিগ মানে আমাৰ চিনাকি মোৰ কৰ্মসূত্ৰে চিনাকি বন্ধু অৰূপ দাৰ এই মেগা ফুডৰ ওচৰতে আছে প্ৰায় 10.5 বিঘা মাটিৰ এটা প্লট, আৰু সেই প্লটত আমি আহিছোঁ আজি পিকনিক খাবলৈ। মানে ইয়াতে পিকনিক খাবলৈ আহিলোঁ কি কাৰণত, আমি যদি ধৰ ভৈৰৱকুণ্ড বা নানানটা ধৰণৰ পিকনিক স্পটত যাওঁ পিকনিক খাবলৈ বা বনভোজ খাবলৈ, তেনেহ'লে তাতে যোৱাৰ সময়ত সুন্দৰভাৱে আমাক পঠাই দিয়ে সেই পিকনিক স্থলীলৈ, কিন্তু অহাৰ সময়ত আমাৰ যদি পাইলটবোৰে যদি অলপো ড্ৰিংকছ কৰে তেনেহ'লে পাইপ ভৰাই চেকিং কৰে, আৰু তাৰ ফলত আমাৰ যাত্ৰীসকলৰ বহুতো অসুবিধাৰ আমি সন্মুখীন হওঁ। সেয়েহে আমি আজি কোনো পিকনিক খাবলৈ আমি বেলেগ ঠাইলৈ নগৈ আমি সুন্দৰ এইখন এখন খেতিপথাৰ সুন্দৰ চাওক, অৰূপদাৰ ইয়াতে আছে 10.5 বিঘাৰ এটা প্লট, আৰু সেই প্লটত আমি আহিছোঁ আজি পিকনিক খাবলৈ। যদিও আমি প্ৰায় 8-10জনমান মানুহ পিকনিক খাবলৈ আহিছোঁ, কিন্তু সিহঁতে ভিডিঅ'ত উঠাৰ বাবে অলপ লাজ কৰে, সেই আছে চাওক। আমি কৰ্মসূত্ৰে চিনাকি যদিও মোত কৰি কিন্তু বহুত ডাঙৰ ডাঙৰ অফিচাৰ সেইসকল, মই একজন সৰু কৰ্মচাৰীহে, তথাপি কিন্তু মোক কোনো বছৰে তেখেতসকলে আজি প্ৰায় 4-5 বছৰমান হ'ল একেলগে আমি লাষ্ট ডিচেম্বৰ বুলি এটা আমি প্ৰীতিভোজন কৰোঁৱেই, মোক কোনোদিন এৰি দিয়া নাই বা বাদ পেলোৱা নাই। যোৱা বছৰ আমি গৈছিলোঁ আমাৰ ভোগেশ্বৰ মন্দিৰত, আৰু এইবাৰ আহিছোঁ আমাৰ অৰূপদাৰ এই 10.5 বিঘা মাটিৰ প্লটত। চাওক এইফালে সেইটো কালভাৰ দেখিছেনে, এই আগত সেইটো যে কালভাৰ দেখিছে, সেইটো কালভাৰৰ পৰা এইফালে চাওক, এই থিয় হৈ আছে যে অৰূপদাহন থিয় হৈ আছে, তাত সম্পূৰ্ণ 10.5 বিঘা মাটিৰ এইটো এটা প্লট, আৰু ইয়াতে অৰূপদাই তেখেতৰ প্লটটো দেখুৱাৰ বাবে আমাক আজি এইবাৰৰ 2024 চনৰ লাষ্ট ডিচেম্বৰ বুলি ইয়াতে আমাৰ পিকনিক স্থলীটো আয়োজন কৰিছে। আৰু ইয়াতে অৰূপদাই মানে বহুত মনত আশা কৰি আছে যে যেতিয়া চাকৰিৰ পৰা তেখেতে অৱসৰ ল'ব তেতিয়া ইয়াতে এখন তেখেতে কৃষি ফাৰ্ম খুলিব। ইয়াতে থাকিব গৰু, ছাগলী, গাহৰি, ফিছাৰী থাকিব, তাত মাছ পুহিব, হাঁহ, মুৰ্গী সবখিনি ইয়াতে থাকিব তেখেতে যেতিয়া চাকৰিৰ পৰা ৰিটায়াৰ হ'ব। মোৰ ভিডিঅ'ত সেই ব্যক্তিসকলক নেদেখোঁ, কাৰণ তেখেতসকলে যিহেতু ভিডিঅ'ত উঠিব অলপ লাজ কৰে বা হেলা কৰে, সেয়েহে ময়ে আপোনালোকক কৈ দিছোঁ আমাৰ অৰূপদা টিহু হালধিবাৰীত ঘৰ, আৰু তেখেতে বৰ্তমান আমাৰ পাঠশালা ইলেক্ট্ৰিকেল ডিভিজনত কাম কৰি আছে, কৰ্মৰত হৈ আছে বড়োবাবু হিচাপত, আৰু তেখেতৰ ঘৈণীয়েকে চাকৰি কৰে শিক্ষকতা। সুন্দৰ এটা ঠাই চাওক, সেইফালে পলিষ্টাৰ, আৰু অলপ আগত গ'লে আমাৰ 52 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, আৰু এইফালে আছে টিহু টাউনখন, আৰু তাৰে মাজতে এইটো আমাৰ অৰূপদাৰ এটা চাওক। আপোনালোকে কেনে পালে মোক জনাবচোন, তেখেতৰ যিটো সপোন বাস্তৱত পৰিণত হওক, মই তাৰে কামনা কৰিছোঁ। আৰু আমাৰ পিকনিকত আজি বহুত দূৰ দূৰণিৰ ব্যক্তি জড়িত হৈ আছে, আমি প্ৰায় 10জন মানুহ আহিছোঁ, কিন্তু সেই 10জন ব্যক্তিৰ ভিতৰতে কোনোবা নলবাৰী, কোনোবা বৰপেটা, কোনোবা পাঠশালা, কোনোবা বহুত দূৰ দূৰণিৰ মুঠেৰে, আমি এক ঠাইৰ ব্যক্তি নহয়, আমি বহুত দূৰ দূৰণিৰ পৰা ইয়াতে আহি একেলগে পিকনিক খাম, আৰু প্ৰতি বছৰে খাই থাকোঁ এনেদৰে আমি পিকনিক। আৰু এইবাৰো সেয়েহে এইবাৰ অৰূপদাই জোৰ কৰিলে, যিহেতু আমি অৰূপদাৰ এই প্লটটোতে আমি আহি গ'লোঁ। এই গছ যি আছে, গছৰ সেইফালেও আৰু মেইন ৰাস্তা এটা আছে, সেই ৰাস্তালৈকে প্ৰায় মুঠতে সৰ্বমুঠ 10.5 বিঘা মাটিৰ এইটো এটা অৰূপদাৰ প্লট।